তো আহি আমৰিখোৱা চিনাৰীৰ মাজত যিখন ৰিজাৰ্ভ আছে সেইখন মই দেখিবলৈ ইমান ধুনীয়া এটা চিনাৰী, কিমান এটা সৌন্দৰ্য। মই আছোঁ এতিয়া আমৰিখোৱা চিনাৰীৰ মাজত, আৰু মই যাবলৈ আহিছোঁ নলবাৰীত যাবলৈ আহিছোঁ মানে হস্পিটেলত। মোৰ এই বেটীজনৰ হাতখন পৰি কিনে ভাঙি গ'ল। আজি মোটামুটি 10 দিনমান হ'ল, প্লাষ্টাৰ মাৰি লৈ আহিছোঁ। অকণমান চেকআপ, আজি মানে চেকআপৰ সময় দিছিলে, টাইম দিছিলে, সেইকাৰণে মই চেকআপ কৰিবলৈ আহিছোঁ। মই মানে বৰষুণ দি আছে, তথাপিতো অকণমান ইয়াতে ৰৈ দিলোঁ আৰু চিনাৰীটো দেখা পাই ইমান ধুনীয়া চিনাৰী এটা সৌন্দৰ্য, বহুত ভাল পৰিৱেশ আৰু ইমান ধুনীয়া পৰিৱেশ। তো যিকি নহওক আমি এতিয়া যাই আছোঁ নলবাৰী। মোটামুটি সময়টো বহুত কম, সময়টো মানে 10টামান বজাত যাব পাৰিছিলে আমাক, কিন্তু 10টা বাজি পাৰে হ'ব কিজানি। আহক এতিয়া বলক আমি নলবাৰীত যাম, গোটেই সম্পূৰ্ণ মই আপোনালোকক দেখাই আছোঁ। মোৰ বেটীজনক কেনেকৈ চেকআপ কৰোঁ, কোনখন মেডিকেলত লৈ যাওঁ, কোনখন হস্পিটেলত, গোটেই আপোনালোকক মই দেখুৱাই আছোঁ। আপোনালোকে ভিডিঅ'টো মোৰ শেষলৈকে চাই থাকিব। মানুহ খালীটো নহ'ব, অকণমান গাড়ীখনকো খুৱাই লওঁ, অলপ তেল ভৰাই লওঁ, তেল কম আছে গাড়ীখনত। হৈ যায় তেল ভৰা, যাই আছোঁ নলবাৰীত। হে গাইছ, এনেকুৱা গৰমৰ দিনত বাইক চলাই কিবা বেলেগ মজা লাগে। মানে বাইক চলাই ইমান ধুনীয়া লাগি আছে, মানে ইমান ধুনীয়া বতাহ পাই, মানে বহুত ভাল লাগে। আৰু এইকেইদিনটো গমেই পাইছে কিমান গৰম, কিন্তু আজি কিন্তু ইমান গৰম নাই, তথাপিতো বাইক চলাই বহুত আৰাম পাইছোঁ। আজি মানে অলপ বৰষুণ মাৰি আছে, অকণমান বৰষুণ মাৰি আছে, তাৰমানে ৰেইনকোটো পিন্ধিব নোৱাৰি, মানে সেনেকুৱা মানে বৰষুণ মাৰি আছে। সেই আহি পালোঁ আমি। ফাইনেলি গাইজ আহি পালোঁ আমি নলবাৰী টাউন। এইখিনিৰ পৰা এইটো চাইডি যাব লাগিব, পুলিচ ষ্টেচন পাৰ হৈ যাব লাগিব আমি যোনখন মেডিকেল যাম। আৰু এইখন হৈছে নলবাৰী পুলিচ ষ্টেচন। আৰু এই নলবাৰী পুলিচ ষ্টেচনখন এৰিয়ে হাজো পথ হয়, হাজো পথত অলপমান আগত আহি কেনে ভাই ফাৰ্মাচী বুলি এখন মেডিকেল আছে, তাতে আমি দেখুৱাম। আৰু ফাৰ্মাচীখন দেখাই আছোঁ আপোনালোকক। এইখিনি হৈছে জেগাখিনি, এইটো ওচৰতে আহি কিনে ফ্ৰণ্টৰ এটা এনেকুৱা বিল্ডিং আছে। এই বিল্ডিংটোৰ পৰা এনেকৈ চাইডেদি যাব লাগিব, তাৰে পিছত তাৰমানে এই হস্পিটেলখন পায়। তো গাইজ এইখনে হৈছে ভাই মেডিকোজ ফাৰ্মাচী। আৰু এই মেডিকোজখনত মানে যিজন মোৰ বেটীজনক চাইছিলে, সেই ডক্টৰজনৰ একচুৱেলি ইয়াতে চেম্বাৰ পাতি বহে, তেওঁ প্ৰাইভেটকৈ ইয়াতে চিকিৎসা কৰে। তেওঁ চিকিৎসা বহুত ভাল, তেওঁ বহুত ডাঙৰ মানে ডক্টৰ একজন। তেওঁ বহুত মেডিকেলে তেওঁ চিকিৎসা কৰি থাকে। সেই মানে আমাৰ গাঁৱৰ একজন মানুহে এই মেডিকেলখনক আহিছিলে, আৰু সেই মানুহজনেও কৈছিলে তাৰমানে ইয়াতে আনিবলৈ, সেইকাৰণে ইয়াতে আনিছোঁ। তাৰ পৰা মেডিকেলৰ পৰা আহিলোঁ, মোৰ বেটীজনৰ কামখিনি কৰি লৈ আহিলোঁ। মানে যদি চেকআপ আছিল, চেকআপটো ফাইনেলি হৈ গ'ল। তাৰেপিছত আহি কিনে আমি এইখন মানে মোৰ ভাইটিজনে মোৰ লগত আহিছিলে, তেওঁ ক'লে কি বোলে মই এটা তাৰমানে কাপোৰ কিনিম, কাৰণ শ্বপিং মলত যাব লাগে বোলে। মই ভি মাৰ্ট শ্বপিং মলত মই আহিলোঁ, মই দেখাই আছোঁ আপোনালোকক কি লওঁ। বা বহুত ডাঙৰ শ্বপিং মল, মানে আচৰিত, মানে ইমান ডাঙৰ শ্বপিং মল। চাওক আপোনালোকে, যেনে হৈছে মোৰ ভাইটি
তেওঁ ভাবিছে কিবা এটা ল'ম বুলি কি কিবা পচন্দ হ'ল নেকি হা কি জাৰ্পেন ল'বি ফুটবল খেলাৰ কাৰণে অ' ফুটবল খেলাৰ কাৰণে মোৰ বেটিজনক কিবা লাগিব নেকি না হা হা কি লাগিব চেমিজ নিয়ে নেকি বহুত ধুনীয়া ধুনীয়া কাপোৰ আছিলে ন কিবা চব ফিক্স স্পৰ্টিং 99 যায় না স্পৰ্টিং হা 99 টকা দেয় না স্পৰ্টিং এনে নহয় পিছলা কাপোৰ দিবি কিমান লাগে 99 কি ক কিমান ধৰচোন এইকেইটি দাম বাৰু কিবা দাম হ'ব কাঞ্চি ঘটি যাব হা 499 কিমান ভাতব হা ওপৰত ওপৰতে নিকা কৰে ওপৰত তলৰ তালাত ইমান পচন্দ নহয় সেইকাৰণে ওপৰত যাব লাগে ওপৰত তালাটো আছে তাৰমানে কাপোৰ কানি কিবা কানি চাই লওঁ ওপৰত কি আছে হা আহি গম পালোঁ ইয়াতে চব লেডিছৰ হ'লে মোৰ বেটিজনক লৈ কিবা এটা বস্তু চাই লওঁ হা কি লাগে চেমিজ কি হা পুতলা ইমান ডাঙৰ হৈছে পুতলা কি কৰা হা কি কয় চেমিজ চা চেমিজ কিমান কাপোৰ লাগিব যিমান ধৰণৰ কাপোৰ লাগে সিমান ধৰণৰ কাপোৰ পাবি গম পাইছা চা এই চব নতুন নতুন এইগিলা কি ধুনীয়া কাপোৰ দেখিছা এইগিলা পিন্ধিবি না হা অঁ গৰমৰ দিনত সিজি যাবি ন গতিকে পাতলা কাপোৰ চাব লাগিব এইগিলা দেখিছা না এইগিলা পাতল কাপোৰ কম দামী কাপোৰ লাগে বেছি দামী নহয় 199 হা এ আম্মা তই এটা বস্তু চাইছোঁ হা সেইটো হাফ পেণ্ট এইবিলাক অলপ বেলেগ ধৰণৰ আৰু এটা কথা এই ভি মাৰ্ট শ্বপিং মলখন তাৰমানে তিনিতলা আৰু একদম ওপৰৰ তালাত সৰু বাচ্ছাৰ কাপোৰবিলাক পায় অকল কাপোৰ বুলি নহয় এই শ্বপিং মলখনত বহুত ধৰণৰ বস্তু পায় ইয়াতে এইবিলাক দেখা পাইছে আৰু বহুত চাৰ্ফ টাৰ্ফ মানে হাবি জাবি চব আৰু এভৰিথিং হা এইটো সৰু ল'ৰাৰ 1 বছৰ 1.5 বছৰ হা এইটো ধৰছোঁ পলিথিনখন ধৰছোঁ মই চাইছিলোঁ মোৰ বেটিটোৰ কাৰণে চেমিজ কিন্তু ইয়াত পচন্দই নহ'ল নাই নাপালোঁ বিচাৰি বহুত ডাঙৰ শ্বপিং মল না সেইকাৰণে কাপোৰ বিচাৰি পোৱাটো বৰ্তমান এইটো হৈছে 2 তালা ইয়াত 2 তালাত মানে ইয়াতে অকল কাপোৰ বুলি কথা নাই তাৰমানে যিকোনো ধৰণৰ খেলনা বস্তুৰ পৰা হাবি জাবি এভৰিথিং বহুত ধৰণৰ বস্তু পায় ইয়াতে ইয়াত চাই লওক কাপ প্লেট মোটামুটি কাপ প্লেটৰ পৰা বহুত ধৰণৰ বস্তু পাবি ইয়াতে আচৰিত তাৰমানে বহুত ডাঙৰ শ্বপিং মল তাৰমানে সৰু সুৰা শ্বপিং মল নহয় 3 তালা শ্বপিং মল ইয়াতে চব তালাতে তাৰমানে বহুত ধৰণৰ বস্তু থাকে ইয়াতে জোতা চেণ্ডেলৰ পৰা মোটামুটি হাবি জাবি বহুত বস্তু পায়
মানে সকলো ধৰণৰ বস্তু পায় আৰু কোনো ধৰণৰ বস্তু হেৰি নাই আৰু মানে চব বস্তুৱে পায় ইয়াতে এইবিলাক চাই লওক মোটামুটি একদম তো গাইজ আমাৰ শ্বপিং কৰা হৈ গ'ল মই বেলেগ একো নলালোঁ এটা মানে টি চাৰ্ট এটা লৈ লৈছোঁ কাৰণ মোৰ ভাইটিজনে কৈছিলে বহুত কম দামত বোলে টি চাৰ্ট পায় সেইকাৰণে মই এটা টি চাৰ্ট ল'লোঁ আৰু এই টি চাৰ্টটোৰ দাম হৈছে 99 ৰুপিজ অনলি 99 ৰুপিজ এনে আৰু লৈছোঁ আৰু মানে একদিন পিন্ধিম আৰু সেইকাৰণে লৈ ল'লোঁ মোৰ কাপোৰ ল'বৰ ইচ্ছা নাই কিন্তু মোৰ ভাইটিজনে শ্বপিং কৰিব সোমালে সেইকাৰণে ময়ো সোমালোঁ এতিয়া মই তাৰমানে কাপোৰটো পেকিং লৈ আছোঁ ইয়াতে পইচাটো বিলটো দি পিছত আমি অলপ খাই ল'ম দুপৰীয়া হৈছে ভোকো লাগিছে সেইকাৰণে কিবা অলপ খাই ল'ম খাই কেনে ঘৰত গুচি যাম যি কি নহওক মোৰ ভাইটিজনো ভাবিছিলে কিবা এটা পেণ্ট ল'ম বুলি কিন্তু পেণ্টটো পচন্দ কৰিব নোৱাৰিলোঁ তথাপিতো আৰু মানে এনে আৰু যাবা না মই আৰু এটা সেইকাৰণে কম দামী হ'লেও টি চাৰ্ট লৈ ল'লোঁ আৰু মই ছোৱালীজনকো দিব নাপালোঁ কাৰণ তাইৰ কাৰণে মোৰ পচন্দই নহ'ল এটা চিষ্টেম পলিথিন এটা ল'লে তাৰমানে 5 টকাকৈ এক্সট্ৰাকৈ দিব লাগে তাৰপিছত ইয়াতে চিকিউৰিটি বিলখন চেক কৰোঁ তাৰপিছত তাৰমানে আহিবলৈ দিয়ে যি কি নহওক আমাৰ এতিয়া তাৰমানে শ্বপিং কৰা হৈ গ'ল হৈ যোৱাৰ পিছত অকণমান কিবা খাম ভোক লাগিছে খাই দি কিনে আৰু ঘৰত যাম আৰু নাকি হা মোৰ বেটিজনী অলপ ফিক্সিটা মানে ফুলচি মানে তাইক মানে কিবা দিব লাগিছিল বোলে কিন্তু মোৰ পচন্দই নহ'ল আৰু তাইক বোলে লাগে চেমিজ গতিকে চেমিজ মই নাপালোঁ ইয়াতে বিচাৰি নাপালোঁ ছোৱালীৰ মানুহ বিচাৰে পালে বস্তু বিচাৰোঁতে বৰ মুস্কিল তাৰমানে মই অলপ কঠিন পাইছোঁ মই ক'লোঁ বোলে গাঁৱত যাই কিনে কিনি দিম আৰু মানে তাই তাৰমানে নামানে অলপ ফিক্স ঐ কিবা খাবি নে নাখা হা তাই তাৰমানে কিয় খাব বোলে কি খাবি মোৰ মূৰাটো খাব বোলে ঠিক আছে ব'লক এতিয়া আমি অলপ কিবা খাই ল'ম খাই কেনে আকৌ ঘৰত গুচি যাম আৰু বহুত দেৰি হৈ গৈছে ফাইনেলি গাইজ হোটেলখন পালোঁ ইয়াতে অলপ কিবা অলপ খাই ল'ম আৰু হোটেলখন হৈছে ও কি দিবা দিছে হা বিরিয়ানি বহ এখানে বই না এটা বলবি মূল্য তুলি হ্যাঁ খাওয়া নাই তো হ্যাঁ বা বিরিয়ানি খাইছাতে আজি হ্যাঁ এনেতো মোৰ ছোৱালীজনীলৈ মই ধেমালি কৰি থাকোঁ আৰু মোৰ এতিয়া মানে খা হৈ গ'ল মোৰ খা হোৱাৰ পিছত তাইক মই অলপ জোকোৱালোঁ তো গাইজ মই এতিয়া হাতখন ধুই লওঁ ফাইনেলি গাইজ হৈ গ'ল অলপ মানে হাতখন ধুই লওঁ এতিয়া গাইজ আৰু বহুত বেছি দেৰি নকৰোঁ মোৰ ছোৱালীজনীৰ খোৱা হ'ল মই তাইক ধুনীয়া কৰি হাতখন খুজি আছোঁ কাৰণ তাইৰ এখন হাত ভাঙি গৈছিল না সেইখন খুজি তাৰমানে মুখখন মানে ধুব নোৱাৰে টেপটো জ্বলাব নোৱাৰে অলপ অসুবিধা হয় এখন হাতেদি সেইকাৰণে মই তাইক হাতখন ধুই আছোঁ হ'ব পানী খাইছে হে পঞ্চাছ টকা খাবি বটল পানী নাছে এই ঠাণ্ডা পানী এইখিনি তো গাইজ আমাৰ এতিয়া খাওয়া লোৱা হৈ গ'ল আমি এতিয়া ঘৰৰ পিনে যাত্ৰা আৰম্ভ কৰিম তো বলক এতিয়া আমি ঘৰৰ পিনে যাত্ৰা আৰম্ভ কৰোঁ
আৰু সেইখন হৈছে নলবাৰীৰ আটাইতকৈ ডাঙৰ ৰিজৰ্ট BD ৰিজৰ্ট এ ফেমিলি ৰেষ্টুৰেণ্ট। এয়া চাই লওক আপোনালোকে, বহুত ডাঙৰ এৰিয়া ৰিজৰ্ট এখন, বহুত ডাঙৰ এৰিয়া ফেমিলি ৰেষ্টুৰেণ্টখন নলবাৰীৰ ভিতৰত হায়েষ্ট ডাঙৰ ৰেষ্টুৰেণ্ট, বহুত বহুত বেছি এৰিয়াৰ ৰেষ্টুৰেণ্ট। এইটো বহুত বিঘা মাটি আছে ইয়াতে, আৰু বাহিৰৰ পৰা ইমান ধুনীয়া লাগে, ইমান সৌন্দৰ্য লাগে ৰেষ্টুৰেণ্টখন। তো গাইজ আহিলোঁ এতিয়া নলবাৰীৰ পৰা, মোটামুটি আমাৰ মোৰ বেটীজনৰ যিটো তাৰমানে চেকআপ আছিল, চেকআপটো হৈ গ'ল। যাই কিনে আকৌ তাৰমানে শ্বপিং কৰিলোঁ, তাৰে পিছত আকৌ মানে হোটেলত কিবা খালোঁ, খাই দি কিনে আহিলোঁ। আহি কিনে সেয়া মই নলবাৰীৰ ডাঙৰ ৰেষ্টুৰেণ্টখন আহি দেখা পালোঁ, তাতে আপোনালোকক দেখুৱালোঁ। এতিয়া অকণমান ইয়াতে ৰেষ্ট লৈছোঁ, ৰেষ্ট লৈ কিনে ঘৰত যাম। আজিৰ কাৰণে মই ভিডিঅ'টো শেষ কৰিলোঁ, তাৰপিছত আকৌ নতুন ভিডিঅ'ত লগ পাম আপোনালোকক। বাই বাই।